নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ আগষ্ট। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃদ্ধিদান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত দুটা কিস্তি একেলগতে প্ৰদান কৰিব। আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ টকা প্ৰদান কৰা হ'ব মহিলাসকলৰ একাউণ্টত। লগতে লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আকৌ মহিলাসকলৰ একাউণ্টত ১০,০০০কৈ টকা প্ৰদান কৰিব। ১ ছেপ্টেম্বৰত মহিলাসকলৰ একাউণ্টত ১০,০০০কৈ টকা পুনে প্ৰদান কৰা হ'ব। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব আপুনি ১,৫০০কৈ টকা। অতি শীঘ্ৰে আপুনি এই প্ৰপত্ৰটো জমা দিয়ক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সংগ্ৰহ কৰক মুখ্যমন্ত্ৰী সুলভ পিন্ধন আঁচনি প্ৰপত্ৰ। হয় বন্ধু বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা এই প্ৰপত্ৰ বিতৰণ কৰি আছে। যদি আপুনি এতিয়ালৈকে ফিল-আপ কৰি জমা দিয়া নাই, অতি শীঘ্ৰে জমা দিয়ক। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে আপুনি লাভ কৰিব প্ৰত্যেক মাহতে ২৫০ টকাৰ ৰাজসাহায্য অতিৰিক্তকৈ। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব এই সাহায্য। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে তেনে ক্ষেত্ৰত এই প্ৰপত্ৰটো আপোনাৰ জমা দিবই লাগিব, অন্যথা আপুনি ১,২৫০ টকাৰ পৰিৱৰ্তে ১,৫০০ টকা নাপাব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব, পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব, অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব ২৫০ টকাৰ ৰাজসাহায্য। পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, এই প্ৰপত্ৰ সকলোৱে জমা দিব লাগিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গোৱালপাৰাত চলা উচ্চস্থলীত সন্দৰ্ভত চলিব তদন্ত। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, কিয়নো নতুনকৈ জাননী জাৰি কৰা হৈছে। এই সন্দৰ্ভত জাৰি কৰা হৈছে জৰুৰী জাননী। বনাঞ্চল ভূমিত কিদৰে স্থাপন কৰা হৈছিল বসতি। চৰকাৰী আঁচনি এই অঞ্চলসমূহত কিহৰ ভিত্তিত কৰা হৈছিল বিতৰণ। এনেকুৱাকৈ কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপিত কৰা হৈছে। এতিয়া বিশেষ ভূমিক পঞ্চায়ত অঞ্চল হিচাপে ঘোষণা। ৰাজ্যপালৰ নিৰ্দেশত এনে বিষয়ত চলিব তদন্ত। অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ প্ৰধান সচিবক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। GD ত্ৰিপাঠীয়ে চলাব তদন্ত। ৩০ আগষ্টৰ বনাঞ্চলৰ ভূমিত বসবাস কৰা লোকে দাখিল কৰিব পাৰিব লিখিত মতামত। গোৱালপাৰা ভালুকডুবিৰ আৱৰ্ত ভৱনত গ্ৰহণ কৰা হ'ব মতামত। গোৱালপাৰাত চলা উচ্চস্থলীৰ সন্দৰ্ভত চলিব বিশেষ অভিযান। হয় বন্ধুসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু অতি শীঘ্ৰে আপোনাৰ মতামতটো আপুনি জনাই দিব পাৰিব ৩০ আগষ্টত। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বনাঞ্চলৰ পৰা কেৱল মিয়া লোকক উচ্ছেদ কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। বহুতৰ মনত প্ৰশ্ন উত্থাপিত হৈছে যে বনাঞ্চলৰ পৰা অকল মিয়াসকলক উচ্ছেদ কৰা হৈছে। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে যে বনাঞ্চলৰ পৰা কেৱল মিয়াসকলক উচ্ছেদ কৰা নাই, উৰামঘাটত বেলেগ বেলেগ জাতি উপজাতিকো উচ্ছেদ কৰা হৈছে। কিন্তু প্ৰতিবাদ কেৱল মিয়া মানুহখিনিয়ে কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মানুহে আইন মানি ল'ব নোখুজিলে নহ'ব, আইন মানিব লাগিব তেওঁলোকে। ২১ জন বেদখলকাৰীয়ে দখল কৰি আছে ৩০০ বিঘা ভূমি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইমান বিঘা ভূমি নাই। ৩০০ৰ পৰা ৪০০ বিঘা ভূমি কোনোৱাই লৈ থ'লে খং সকলোৱে উঠিব। ১০০ বিঘা ভূমি লওক, আমাৰ আপত্তি নাই, কিন্তু ৪০০ বিঘা ভূমি ল'বলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৭১ চনৰ আগত অহা কোনো লোকৰ সৈতে আমাৰ আপত্তি নাই। ৭১ৰ আগত অহা সকলোকে আদৰি লৈছোঁ, কিন্তু যিসকল লোক বাংলাদেশৰ পৰা আহি আছে তেওঁলোকক মিয়াসকলে সোমাব দিব নালাগে। ৭২ চনৰ ধুবুৰী বিলাসীপাৰা আৰু বৰ্তমানৰ ধুবুৰী বিলাসীপাৰাৰ মাজত পাৰ্থক্য কিমান, কিন্তু ইয়াৰো পৰিৱৰ্তন সোনকালে হ'ব। উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মধ্য অসমত শীঘ্ৰে চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। বেদখলকাৰীলৈ অন্তিম জাননী জাৰি কৰা হৈছে। বটদ্ৰৱা মৌজাৰ ৫টা স্থানত পুনৰ চলিব উচ্ছেদ অভিযান। আহমগাঁও কিসমতৰ ২৮৮ নং চৰকাৰী গ্ৰেজিং মাটিত চলিব উচ্ছেদ। কেৱল ইয়াই নহয়, বটাবাৰী কিসমতৰ ৪৪ নং চৰকাৰী গ্ৰেজিং মাটিত চলিব উচ্ছেদ।
কেৱল ইয়াই নহয়, ৰজাবাৰী গ্ৰাণ্ট কিছামাতৰ ভূমিতো চলিব উচ্ছেদ অভিযান। চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। ৰৌমাৰী বিল কিছামাতৰ ৭৮ নং গ্ৰেজিং মাটিত চলিব উচ্ছেদ অভিযান। কেৱল ইয়াই নহয়, থিংমৌজাৰ লোহকৰ ঘাট কিছামাতৰ ২৯৭ নং চৰকাৰী গ্ৰেজিং মাটিত চলিব উচ্ছেদ অভিযান। অন্তিম জাননীৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ দিনটোতে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নগাই অসমীয়াক বান্ধি দিলে কঠোৰ নিৰ্দেশনা। হয় বন্ধু বান্ধৱীসকল, নিৰ্দেশ অমান্য কৰিলেই বিহিব ৫০,০০০ টকাৰ জৰিমনা। অসম নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰ মেৰাপানীৰ কাষৰীয়া ১১টাকৈ নগা বস্তিত জাৰি কৰা হৈছে নিৰ্দেশনা। নগাৰ জাননীৰ পিছতে সীমান্তত অসমীয়া লোকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মেৰাপানীৰ পৰা কাষৰীয়া নগা ৰাজ্যলৈ গ'লে লাগিব ইনাৰ লাইন পাৰ্মিট। অসমীয়াই অনৈতিক কাম কৰিলেই বিহা হ'ব জৰিমনা। কেৱল ইয়াৰ নহয়, সুৰা ড্ৰাগছ সৰবৰাহ, মাছ ধৰা, খৰি কাটিলে, গৰু চলালে বা পিকনিক হাল্লা কৰিলে লোৱা হ'ব এই একশ্যন। অসমীয়া লোকে অপৰাধমূলক কাম কৰিলে জৰিমনা বিহিব নগা ভিলেজ কাউন্সিলে। নগা ভিলেজ কাউন্সিলৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী হাস্পাতালত ঔষধ নাপালে দিব পাৰিব আপুনি অভিযোগ। চৰকাৰী হাস্পাতালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে, এতিয়াই দিয়ক আপুনি অভিযোগ। দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ আনিব ক'লে পৰিব বিপদত। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 9864541430। এইটো নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধে দিব লাগিব চিকিৎসকে, কিয়নো চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধসমূহ, আৰু তাৰ বাবে চৰকাৰৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে। এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকে। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে কৰিলে বৃহৎ মন্তব্য। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত থাকিব নোৱাৰিব এজন বাংলাদেশী। ৭১ৰ পিছত অহা সকলো বাংলাদেশে ত্যাগ কৰিব লাগিব অসম। বাংলাদেশীৰ সৈতে আপোচ নকৰে অসমৰ সংখ্যালঘুৱে। চৈয়দা হামিদাৰ মন্তব্যক গ্ৰহণ নকৰে অসমৰ মুছলমানে। ধুবুৰীত শ্বুট এট ছাইট বলবৎ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আমচুৰ। ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ, কিন্তু শ্বুট এট ছাইটৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক সংঘাত লগাব বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা আমচুৰ সভাপতি ৰিজল কৰিম চৰকাৰৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অহংকাৰী অত্যাচাৰী হৈছে বিজেপি দল। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। ভোট চুৰি কৰি ক্ষমতাত সদায় থাকিম বুলি ভাবিছিল বিজেপিয়ে। বিজেপিৰ অহংকাৰৰ মূল কাৰণ হৈছে ভোট চুৰি। ভোট চুৰিক লৈ বিজেপিক আক্ৰমণ সাংসদ গৌৰৱ গগৈৰ। GMCHত ভয়ংকৰ ঘটনা হোৱাৰ পিছত এইবাৰ পাতলভাৱে প্ৰতিক্ৰিয়া দিলে মুখ্যমন্ত্ৰীয়ে। ভাৰত পাকিস্তানৰ খেলক লৈও সোচ্চাৰ হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। কিন্তু 14 ছেপ্টেম্বৰত কিয় ভাৰত পাকিস্তানৰ খেল আয়োজন কৰা হৈছে? পেহেলগাম কাণ্ডৰ পিছতো ভাৰত পাকিস্তানৰ খেল সমৰ্থন কৰিব নোৱাৰি। কিয়নো ICCত দখল থকাৰ পিছতো পাকিস্তানক বহিষ্কাৰ কৰাৰ কিয় শক্তি নাই বিশ্বগুৰুৰ? BCCIৰ সচিব দেৱজিৎ লন শইকীয়াই হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বন্ধু। খেল বাতিল কৰিবলৈ দেৱজিৎ লন শইকীয়াক হেঁচা দিয়ক মুখ্যমন্ত্ৰীয়ে। অহংকাৰী অত্যাচাৰী হৈছে বিজেপি দল। হয় বন্ধু বান্ধৱীসকল, এপিচিচিৰ সভাপতি গৌৰৱ গগৈ যিকেইটা অভিযোগ উত্থাপিত কৰিছে, আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ অধিকাৰ ব্যৱহাৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব নেকি অবৈধ বাংলাদেশী ৰাজ্যত স্থান নিদিওঁ বুলি? এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বৰ্তমান সময়ত অবৈধ বাংলাদেশীক স্থান দিয়াৰ কথা ক'ব নোৱাৰিব বিজেপিয়ে, কিয়নো মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জি উঠিছে ABM চৈ। কাৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিছে বিজেপিয়ে। 1971ৰ পিছত অহা অবৈধ বাংলাদেশীক অসমত স্থান দিয়া নহ'ব। দিল্লীৰ পৰাই কঠোৰ হৈ পৰিছে ABM চৌ। হয় বন্ধু বান্ধৱীসকল, ABM চৌৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰিছে। বিজেপি চৰকাৰে অবৈধ বাংলাদেশীৰ প্ৰশ্ন উত্থাপন কৰাৰ অধিকাৰ নাই। সাম্প্ৰদায়িক মেৰু বিভাজনক মূল অস্ত্ৰ হিচাপে লৈ 26ৰ নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে। বিজেপি চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ অধিকাৰ ব্যৱহাৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব নেকি অবৈধ বাংলাদেশী ৰাজ্যত স্থান নিদিওঁ বুলি?
অবৈধ বাংলাদেশীক স্থান দিয়াৰ কথা ক'ব নোৱাৰিব বিজেপিয়ে এনেকুৱাকৈ কেইবাটাও হুংকাৰ প্ৰদান কৰিছে। হয় বন্ধু বান্ধৱীসকল, ABMCৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।